মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোক সকলোকে পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ কাৰণে ক্লাছ 9ৰ বি হাইভৰ ছেকেণ্ড লেসন দ্য সাউণ্ড অফ মিউজিকৰ অসমীয়া অনুবাদ লৈ আনিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালা তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া আহিছোঁ আমি দ্য সাউণ্ড অফ মিউজিক। দ্য সাউণ্ড অফ মিউজিক মানে হৈছে সুৰৰ শব্দ। Part 1 Evelyn Glennie listens to sound without hearing it. যে এভিলিন গ্লেনিয়ে নুশুনাকৈয়ে কিদৰে শব্দবোৰ শুনে বা নুশুনাকৈয়ে শব্দবোৰ শুনিব পাৰে। অৰ্থাৎ এতিয়া তোমালোকে নুশুনাকৈনো কেনেকৈ শুনিব পাৰে যে তোমালোকে নিশ্চয় জানাই যে অন্ধ মানুহবোৰে ধৰা কেনেকৈ তেওঁলোকে নিজৰ জীৱন যাপন কৰে। তেওঁলোকেতো কি বেছিভাগ ক্ষেত্ৰত তেওঁলোকে মানে ইণ্ডিপেণ্ডেণ্ট হৈয়ে চলে। তেওঁলোকে আচলতে কিছুমান কথা ফিল কৰি লয়, কিছুমান কথা অনুভৱ কৰে আমাতকৈ গভীৰভাৱে আৰু তেনেকৈয়ে তেওঁলোকে শুনে। আৰু ইয়াতেও ঠিক সেইদৰে এভিলিন গ্লেনিয়ে কাণেৰে নুশুনে, কিন্তু তেওঁ খুব গভীৰভাৱে ফিল কৰে, অনুভৱ কৰে আৰু তেনেদৰেই তেওঁ সুৰ মানে আয়ত্ত কৰাৰ কথা ইয়াতে আমি পাম। এতিয়া আহাচোন বিফৰ ইউ ৰিড গড মে হেভ টেকেন হাৰ হিয়াৰিং বাট হি হেজ গিভেন হাৰ বেক ছামথিং এক্সট্ৰা অৰ্ডিনেৰী। যে ভগৱানে হয়তো তেওঁৰ মানে শুনিব পৰা শক্তিটো লৈ লৈছে, কিন্তু কিছুমান অসাধাৰণ শক্তি তেওঁক দিছে। হোৱাট উই হিয়াৰ চি ফিলছ। আমি যিবোৰ শুনো সেইবোৰ তেওঁ অনুভৱ কৰে। ফাৰ মোৰ ডিপলি দেন এনি অফ আছ। যে আমাৰ যিকোনো এজনতকৈও বহুত বেছি গভীৰভাৱে তেওঁলোকে তাই আচলতে অনুভৱ কৰে। ডেট ইজ ৱাই চি এক্সপ্ৰেছেছ মিউজিক ছ' বিউটিফুলি। আৰু সেইকাৰণে তাই ইমান ধুনীয়াকৈ সংগীত প্ৰকাশ কৰিব পাৰে। ৰিড দ্য ফলোয়িং একাউণ্ট অফ এ পাৰ্চন হু ফট এগেইনষ্ট এ ফিজিকেল ডিজেবিলিটি এণ্ড মেড হাৰ লাইফ এ ছাকচেছ ষ্টৰী। যে তলত দিয়া কাহিনীটোত এগৰাকী এনেকুৱা ব্যক্তিৰ কথা তোমালোকে পাবা যিয়ে নিজৰ শাৰীৰিক অক্ষমতাৰ বিৰুদ্ধে যুঁজি নিজৰ জীৱনটোক সফল কৰি তুলিছিল। এতিয়া আহোঁ আমি লেচনটোলৈ। Rush hour crowds jostle for position on the underground train platform. যে মাটিৰ তলত থকা ট্ৰেইনৰ প্লেটফৰ্মটোত তেতিয়া বৰ ভিৰ চলিছিল, মানে মানুহবোৰৰ খুব মানে দৌৰা দৌৰি লাগিছিল। এ স্লাইট গাৰ্ল লুকিং য়ংগাৰ দেন হাৰ 17 years was nervous yet excited as she felt the vibrations of the approaching train. যে এগৰাকী ক্ষীণ ছোৱালী যাক মানে 17 বছৰ, যদিও তাইৰ 17 বছৰতকৈ যাক মানে কম যেন দেখাত দেখি, আৰু তেওঁ তাৰমানে খুব নাৰ্ভাছ হৈ আছিল, লগতে তেওঁ খুব উত্তেজিতও হৈ আছিল যেতিয়া তেওঁ মানে আহি থকা ৰেলখনৰ কঁপনি অনুভৱ কৰিব পাৰিছিল। It was her first day at the prestigious Royal Academy of Music in London and daunting enough for any teenager fresh from a Scottish farm. আৰু তাইৰ কাৰণে সেই সন্মানীয় ৰয়েল একাডেমি অফ মিউজিক যি লণ্ডনত আছে তাত তাইৰ আজি প্ৰথমটো দিন। আৰু তাই কিশোৰী হিচাপে, স্কটিছ কিশোৰী হিচাপে, স্কটলেণ্ডৰ তাই কিশোৰী হিচাপে তাই যথেষ্ট ভয় খাই আছে, যিহেতু তাইৰ আজি ৰয়েল একাডেমি অফ মিউজিক যি লণ্ডনত অৱস্থিত তাত তাইৰ আজি প্ৰথম দিন। বাট দিছ এছপাইৰিং মিউজিচিয়ান ফেচড এ বিগাৰ চেলেঞ্জ দেন মোষ্ট। কিন্তু এই সম্ভাৱনাপূৰ্ণ সংগীত শিল্পীগৰাকীয়ে বহুত ডাঙৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে বেছিভাগতকৈয়ে। চি ৱাজ প্ৰফাউণ্ডলি ডিফ, কাৰণ তাই সম্পূৰ্ণৰূপে মানে কাণেৰে নুশুনা অৰ্থাৎ কলা আছিল। এভিলিন গ্লেনিছ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল। এভিলিন গ্লেনিৰ মানে নুশুনা হোৱা প্ৰক্ৰিয়াটো লাহে লাহে হৈছিল। হাৰ মাদাৰ ৰিমেম্বাৰ্ছ নটিচিং ছামথিং ৱাজ ৰং ৱেন দ্য 8-year-old এভিলিন ৱাজ ৱেইটিং টু প্লে দ্য পিয়ানো। যে তাইৰ মাকে মনত ৰাখিছে যেতিয়া তাই 8 বছৰ বয়সীয়া আছিল এভিলিন, তাই মানে পিয়ানো বজাবলৈ ৰৈ আছিল, তেতিয়াই যে কিবা বিসংগতি ঘটিছিল মাকে লক্ষ্য কৰিছিল।
They called her name and she didn't move. তেওঁলোকে তাইৰ নামটো মাতি আছিল কিন্তু তাই লৰচৰেই কৰা নাছিল. I suddenly realized she hadn't heard, says Isabel Glennie. Isabel Glennie কয় যে মই হঠাতেই বুজি পাইছিলোঁ যে তাই শুনা নাই. For quite a while, Evelyn managed to conceal her growing deafness from friends and teachers. কিছুদিনৰ কাৰণে এভিলিনে তাইৰ সেই নুশুনা হোৱা লাহে লাহে নুশুনা হোৱা কথাটো তাইৰ বন্ধুবৰ্গ আৰু মানে শিক্ষকসকলৰ পৰাই লুকাই ৰাখিছিল. But by the time she was 11, her marks had deteriorated and her headmistress urged her parents to take her to a specialist. কিন্তু তাই যেতিয়া 11 বছৰ বয়সীয়া হৈছিল তেতিয়া তাইৰ যিবোৰ মানে পৰীক্ষাত নম্বৰ আছিল সেই নম্বৰবোৰ মানে লাহে লাহে কমি আহিবলৈ ধৰিছিল আৰু তাইৰ যি প্ৰধান শিক্ষয়িত্ৰী আছিল তেওঁ তাইৰ মাক দেউতাকক মাতি নি তাইক এজন স্পেচিয়েলিষ্টক দেখাবলৈ কৈছিল. It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. আৰু তেতিয়াই এইটো আৱিষ্কাৰ হৈছিল বা এইটো গম পোৱা গৈছিল যে তাইৰ ক্ৰমান্বয়ে হোৱা নাৰ্ভ ডেমেজৰ কাৰণে তাইৰ শুনা শক্তিটো একেবাৰে লোপ পাইছে. They were advised that she should be fitted with hearing aids and sent to a school for the deaf. আৰু তেওঁলোকে এইটো উপদেশ দিছিল যে তাই হিয়াৰিং এইডছ অৰ্থাৎ শুনাৰ কাৰণে যি কাণত মানে যন্ত্ৰ লয় সেই হিয়াৰিং এইডছ তাই ল'ব লাগিব আৰু কলাৰ কাৰণে বিশেষভাৱে থকা স্কুললৈ তাইক পঠিয়াব লাগিব. এভৰিথিং ছাডেনলি লুকড ব্লেক, ছেইজ এভিলিন. আৰু এভিলিনে কৈছে যে সেই মানে কথাটোৰ লগে লগে সকলোবোৰ যেন হঠাতে অন্ধকাৰ হৈ পৰিল. But Evelyn was not going to give up. কিন্তু এভিলিনে মানে এৰি দিব খোজা নাছিল. তাইৰ যি সাধনা আছিল সেই কথা তাই এৰি দিব খোজা নাছিল. She was determined to lead a normal life and pursue her interest in music. তাই এটা স্বাভাৱিক জীৱন যাপন কৰিবলৈ দৃঢ় মনা আছিল আৰু তাইৰ যি সংগীত সাধনা আছিল বা সংগীতত যি তাইৰ ৰাপ আছিল সেইটো তাই চলাই নিবলৈ তাই দৃঢ় হৈ আছিল. One day she noticed a girl playing a xylophone and decided that she wanted to play it too. এদিনাখন তাই ছোৱালী এজনীয়ে জাইলোফোন এটা বজাই থকা দেখা পাইছিল আৰু তাইও মানে মনতে ভাবিছিল যে তাইও এইটো বজাব. Most of the teachers discouraged her. বেছিভাগ শিক্ষকে তাইক নিৰুৎসাহিত কৰিছিল. But percussionist Ron Forbes spotted her potential. কিন্তু তবলাবাদক ৰন ফৰ্বছে তাইৰ যি মানে প্ৰতিভা আছিল সেইটো তেওঁ মানে বুজি পাইছিল. He began by tuning two large drums to different notes. আৰু সেইকাৰণে তেওঁ দুটা ডাঙৰ ডাঙৰ ঢোল বেলেগ বেলেগ মানে সুৰত বজাবলৈ আৰম্ভ কৰিছিল. Don't listen through your ears, he would say. আৰু তেওঁ কৈছিল যে তোমাৰ কাণেৰে এইখিনি নুশুনিবা. Try to sense it some other way. তুমি অন্য কিবা প্ৰকাৰে এইখিনি শুনিবলৈ চেষ্টা কৰা, says Evelyn. এভিলিনে কৈছে মানে এভিলিনক মানে ৰন ফৰ্বছে কৈছিল যে তুমি অলপ বেলেগ ধৰণে তুমি কাণেৰে শুনিবলৈ চেষ্টা নকৰিবা. দুটা ঢোল তেওঁ বেলেগ বেলেগ সুৰত বজাই কৈছিল যে তুমি অলপ বেলেগ ধৰণে ইয়াক শুনিবলৈ চেষ্টা কৰা. Suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. আৰু মই হঠাতেই বুজি পাইছিলোঁ যে মই ডাঙৰ ঢোলৰ শব্দবোৰ কঁকালৰ ওপৰৰ অংশৰে শুনিছিলোঁ আৰু যিবোৰ সৰু শব্দ আছিল সেইখিনি মই কঁকালৰ তলৰ অংশৰে মই শুনিবলৈ চেষ্টা কৰিছিলোঁ বা শুনা পাইছিলোঁ বুলি মানে এভিলিনে বুজি পাইছিল. Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of her body. ফৰ্বছে এই কথাটো তেওঁ বাৰে বাৰে মানে ৰিপিট কৰিছিল, বাৰে বাৰে কৰি দেখুৱাইছিল. ঢোলকেইটা বাৰে বাৰে তেওঁ বেলেগ বেলেগ সুৰত বজাই
বজাই শুনাইছিল আৰু এভিলিনে মানে বুজি পাইছিল যে তাই অলপ বেলেগ ধৰণেৰে এই নোটবিলাক তাই বুজিবলৈ চেষ্টা কৰিছে শৰীৰৰ বিভিন্ন অংগেৰে I had learned to open my mind and body to sounds and vibrations তাই কৈছে যে মই সেই শব্দবোৰ আৰু সেই শব্দৰ কঁপনিবোৰ মোৰ মন আৰু শৰীৰৰ বিভিন্ন অংশৰে মই শুনিবলৈ চেষ্টা কৰিছিলোঁ The rest was sheer determination and hard work আৰু বাকীখিনি মোৰ একেবাৰে দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ ফল আছিল She never looked back from that point onwards আৰু তাই সেই মুহূৰ্তৰ পৰা আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই She toured the United Kingdom with a youth orchestra and by the time she was 16 she had decided to make music her life আৰু তাই যেতিয়া 16 বছৰীয়া হৈছিল তেতিয়া তাই বাদ্যযন্ত্ৰী দলৰ লগত অৰ্কেষ্ট্ৰা মানে হৈছে বাদ্যযন্ত্ৰীৰ দলৰ লগত তেওঁ ইউনাইটেড কিংডমলৈ গৈছিল আৰু তাইৰ মানে মিউজিকেই যে তাইৰ জীৱনৰ সৰ্বোচ্চ হ'ব সেই সিদ্ধান্তটো তাই তেতিয়াই লৈছিল She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the Academy তেওঁ ৰয়েল একাডেমি অফ মিউজিকত অডিশ্যন দিলে মানে এই এভিলিন গ্লেনিয়ে অডিশ্যন দিলে আৰু তাই কি কৰিলে সেই একাডেমীৰ যি হিষ্ট্ৰী আছিল অৰ্থাৎ একাডেমীৰ মানে আগৰ মানে যিবিলাকে নম্বৰ পাই থৈছে আৰু সেই একাডেমীত মানে সেই সকলোবোৰ ৰেকৰ্ড তেওঁ ভংগ কৰি আটাইতকৈ বেছি নম্বৰৰ মানে ইতিহাস গঢ়িছিল She gradually moved from orchestral work to solo performances আৰু তাই লাহে লাহে সেই দলৰ কামৰ পৰা অকলে পাৰফৰ্মেন্স কৰিবলৈও আৰম্ভ কৰিছিল At the end of her 3-year course she had captured most of the top awards আৰু তাইৰ সেই 3 বছৰীয়া কোৰ্ছ শেষ কৰাৰ পিছত তাই বহুতো মানে টপ এৱাৰ্ডছ মানে বহুতো মানে উচ্চ সন্মান বা উচ্চ মানে যিবোৰ পুৰস্কাৰ আছিল সেইবোৰ তাই পাবলৈ সক্ষম হৈছিল And for all this, Evelyn won't accept any hint of heroic achievement. আৰু এই সকলোবোৰৰ কাৰণে এভিলিনে কোনো ধৰণৰ মানে হিৰোৰ নিচিনা যে তাই কিবা এচিভমেণ্ট কৰিছে তাই কিবা পাইছে সেইটো তাই কেতিয়াও মানে তেনেকৈ ভবা নাছিল If you work hard and know where you are going, you will get there. And she got right to the top, the world's most sought after multi-percussionist with a mastery of some 1,000 instruments and hectic international schedule আৰু তাই কৈছিল যে তুমি যদি কঠোৰ পৰিশ্ৰম কৰা আৰু তুমি কি হ'বলৈ গৈ আছা এইটো ভালদৰে জানা তেতিয়াহ'লে তুমি সেই স্থানত উপনীত হ'বাই আৰু এইদৰে তাই বহুত উচ্চ পদ পাইছিল আৰু পৃথিৱীৰ ভিতৰতে তাই আটাইতকৈ মানুহে বেছি বিচৰা বিভিন্ন বাদ্যযন্ত্ৰ বা বিভিন্ন মানে তবলা বজাব পৰা তাইৰ মানে হেৰিটো আহি গৈছিল মাষ্টাৰী তাইৰ মানে পাণ্ডিত্যটো আহি গৈছিল তাই পাকৈত হৈ উঠিছিল হাজাৰ বাদ্যযন্ত্ৰ বজাব পৰাকৈ তাই পাকৈত হৈ উঠিছিল আৰু সেইকাৰণে তাইৰ বিভিন্ন মানে হেক্টিক ইণ্টাৰনেশ্যনেল শ্বেডিউল অৰ্থাৎ বিৰামহীনভাৱে ইখনৰ পিছত সিখনকৈ আন্তঃৰাষ্ট্ৰীয় তাইৰ অনুষ্ঠান থাকিছিল It is intriguing to watch Evelyn function so effortlessly without hearing. আৰু এভিলিনৰ ফাংচনবোৰ দেখিলে তাই যে নুশুনাকৈয়ে ইমান ধুনীয়াকৈ মানে বজাব পাৰে সেইটো মানে খুব মনোমোহা আছিল তাইৰ ফাংচনবিলাক চাবলৈ খুব মনোমোহা আছিল In our 2-hour discussion, she never missed a word. আৰু আমাৰ যি এই 2 ঘণ্টাৰ তাইৰ সৈতে আলোচনা আছিল তাত তাই এটাও মানে শব্দ ভুল কৰা নাছিল Men with bushy beards give me trouble, she laughed. আৰু তাই হাঁহি কৈছিল যে এই দীঘল দাড়ি থকা মানুহবিলাক মোৰ অলপ মানে বেয়া লাগে
It is not just watching the lips, it is the whole face, especially the eyes. She speaks flawlessly with a Scottish lilt. তাই কোনো ধৰণৰ খোকোজা নলগাকৈ স্কটদেশীয় সুৰত মানে কথা কৈছিল আৰু তাই এইটোও কৈছিল যে মানে অকল ওঠ দুটালৈ চালেই নহ'ব, সমগ্ৰ মুখমণ্ডল বিশেষকৈ চকু দুটাৰ ফালেও চাব লাগিব, তেতিয়াহে তাৰমানে গোটেই সেই মিউজিকটো ভালদৰে আয়ত্ত কৰিব পাৰি, তাই তেনেকুৱা কথা কৈছিল। মাই স্পীচ ইজ ক্লিয়াৰ বিকজ আই কুড হিয়াৰ টিল আই ৱাজ 11 চি ছেইজ। আৰু তাই কয় যে মোৰ কথা বতৰাবোৰ খুব মানে ধুনীয়াকৈ মানে খুব স্পষ্ট, কাৰণ মই 11 বছৰ বয়সলৈকে মই শুনিছিলোঁ। বাট ডেট ডাজ নট এক্সপ্লেইন হাউ চি মেনেজ টু লাৰ্ণ ফ্ৰেঞ্চ এণ্ড মাষ্টাৰ বেছিক জাপানিজ। কিন্তু সেই কথাটোৱে এইটো তাই কিদৰে মানে ফ্ৰেঞ্চ আৰু মানে যি জাপানিজৰ মূল অংশ আছিল সেইটো তাই কিদৰে শিকি ল'লে সেইটো কিন্তু স্পষ্টকৈ এইটো মানে কাৰণ নদৰ্শায়। তাই কৈছে যে মই 11 বছৰ বয়সলৈ যিহেতু শুনিছিলোঁ সেইকাৰণে মই খুব ভালদৰে মই কথা ক'ব পাৰোঁ, খুব ভালদৰে স্পষ্টকৈ কথা ক'ব পাৰোঁ। কিন্তু তাইতো পিছতহে ফ্ৰেঞ্চ আৰু বেছিক জাপানিজো শিকিলে, সেইটোনো কেনেকৈ শিকিলে সেইটো অলপ দিগদাৰ। অৰ্থাৎ তাইৰ মানে কিমান তাই দৃঢ় আছিল, কিমান তাই মানে নটিচ কৰিছিল, কিমান ধৰণে তাই গভীৰভাৱে উপলব্ধি কৰি এই মানে কথাবোৰ শিকিছিল সেইটো আমি গম পালোঁ। এতিয়া নেক্সট পেৰাগ্ৰাফটোলৈ আহা। এজ ফৰ মিউজিক চি এক্সপ্লেইনছ ইট প'ৰ্ছ ইন থ্ৰু এভৰি পাৰ্ট অফ মাই বডি। আৰু সংগীতৰ ক্ষেত্ৰত তাই এইটো বৰ্ণনা কৰে যে সংগীত মোৰ দেহৰ প্ৰত্যেকটো অংশতেই মানে বিয়পি আছে। ইট টিঞ্জেলছ ইন দ্য স্কিন, মাই চিক বনছ এণ্ড ইভেন ইন মাই হেয়াৰ। যে এই আচলতে মোৰ ছাল, মোৰ গালৰ হনু নাইবা মোৰ চুলি সকলোতে এই সংগীত বিয়পি আছে। When she plays the xylophone, she can sense the sound passing up the stick into her fingertips. আৰু তাই যেতিয়া জাইলোফোন বজায় তেতিয়া তাই শব্দবোৰ তাইৰ সেই যি জাইলোফোনৰ ষ্টিক আছে তাৰ সেই ষ্টিকেৰে তাইৰ মানে আঙুলিৰ আগলৈকে পাৰ হৈ যায়। By leaning against the drums, she can feel the resonances flowing into her body. আৰু যে ড্ৰামত তাই হাউলি কি কৰিব পাৰে, সেই ঢোলৰ শব্দবোৰ তাই নিজৰ শৰীৰেৰে মানে শৰীৰত বোৱাই দিব পাৰে বুলি কৈছে। মানে ড্ৰামৰ শব্দবোৰ তাই নিজৰ শৰীৰত বোৱাই দিব পাৰে বুলি কৈছে। অন এ wooden platform she removes her shoes so that the vibrations pass through her bare feet and up her legs. আৰু তাই সেই কাঠৰ যি প্লেটফৰ্ম থাকে, কাঠৰ প্লেটফৰ্মত উঠি তাই যেতিয়া মানে পাৰফৰ্মেঞ্চ কৰিবলৈ যায় তেতিয়া তাই জোতাযোৰ খুলি থৈ দিয়ে, কাৰণ তাই ভৰিৰে তাই যাতে কঁপনিবোৰ মানে অনুভৱ কৰিব পাৰে, তাই খালী ভৰিৰে কঁপনিবোৰ যাতে তাই অনুভৱ কৰিব পাৰে সেইকাৰণে তাই তেনেকুৱা কৰে। Not surprisingly, Elivine delights her audiences. আৰু ইয়াত আচৰিত হ'বলগীয়া একো নাই যে এভিলিনে তাইৰ দৰ্শকসকলকো আনন্দ দিছিল। In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award. আৰু 1991 চনত তাই ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিৰ সন্মানীয় সেই বছৰৰ একক মানে চলোইষ্ট হিচাপে তেওঁ যি সন্মান আছে সেইটো পাইছিল, সেই সন্মান পাইছিল ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিৰ প্ৰেষ্টিজিয়াছ চলোইষ্ট মানে এৱাৰ্ড পাইছিল। সেইজ মাষ্টাৰ পাৰ্কাছনিষ্ট জেমছ ব্লেডছ। আৰু এইদৰে মাষ্টাৰ পাৰ্কাছনিষ্ট মানে পাকৈত তবলাবাদক জেমছ ব্লেডছে কৈছিল, God may have taken her hearing, but he has given her back something extraordinary. যে ভগৱানে হয়তো
তাইৰ মানে শুনা শক্তিটো লৈ গৈছে কিন্তু তাইক কিছুমান অসাধাৰণ শক্তি আকৌ ঘূৰাই দিছে হোৱাট উই হিয়াৰ চি ফিলছ যে আমি যিবোৰ শুনো তাই সেইবোৰ অনুভৱ কৰে ফাৰ মোৰ ডিপলি দেন এনি অফ আছ যে আমাৰ যিকোনো এজনতকৈ বেছি গভীৰভাৱে তাই সেইবোৰ অনুভৱ কৰে ডেট ইজ ৱাই চি এক্সপ্ৰেছেছ মিউজিক চ' বিউটিফুলি আৰু সেইকাৰণে তাই ইমান ধুনীয়াকৈ সংগীত প্ৰকাশ কৰে Evelyn confesses that she is something of a workaholic. আৰু এভিলিনে মানি লৈছে যে তাই কাম কৰি ভাল পোৱা ধৰণৰ লোক I have just got to work, often harder than classical musicians. যে মই যিবোৰ ক্লাছিকেল মিউজিচিয়ান আছে সেইবোৰতকৈও আচলতে কঠোৰ পৰিশ্ৰম কৰোঁ বাট দ্য ৰিৱাৰ্ডছ আৰ এনাৰ্মাছ কিন্তু মোৰ যি পুৰস্কাৰবোৰ আছে সেইবোৰো যথেষ্ট এপাৰ্ট ফ্ৰম দ্য ৰেগুলাৰ কনচাৰ্টছ এভিলিন অলছ' গিভছ ফ্ৰী কনচাৰ্টছ ইন প্ৰিজনছ এণ্ড হস্পিটেলছ যে মানে নিয়মিত যিবোৰ তাই মানে পাৰফৰ্মেঞ্চ কৰে সেইবোৰৰ উপৰিও এভিলিনে জেইল আৰু হস্পিটেলবোৰত তাই মানে পাৰফৰ্মেঞ্চ কৰিছিলে চি অলছ' গিভছ হাই প্ৰায়ৰিটি টু ক্লাছেছ ফৰ য়ং মিউজিচিয়ানছ আৰু তাই যিবোৰ মানে কম বয়সীয়া সংগীতজ্ঞ আছে সেইসকলৰ ক্লাছতো তাই খুব মানে অগ্ৰাধিকাৰ দিছিল অৰ্থাৎ মানে য়ং মিউজিচিয়ানছবিলাককো তাই শিকাইছিল এন ৰিচলিন অফ দ্য বিথোভেন ফান ফৰ ডিফ চিলড্ৰেন চেইজ আৰু বিথোভেন ফানৰ যি মানে কলা ল'ৰা ছোৱালীবিলাকৰ কাৰণে যি বিথোভেন ফান আছে তাৰে এন ৰিচলিনেও কৈছে চি ইজ এ চাইনিং ইনস্পাইৰেশ্যন ফৰ ডিফ চিলড্ৰেন তাই কলা ল'ৰা ছোৱালীবিলাকৰ কাৰণে উজ্জ্বল প্ৰেৰণাৰ উৎস দে চি ডেট দেয়াৰ ইজ ন' ৱেৰ ডেট দে কেন নট গ' তেওঁলোকে আচলতে তাইৰ পৰা বুজি উঠিছে যে তেওঁলোকে যাব নোৱাৰা ঠাই নাই অৰ্থাৎ তেওঁলোকে কৰিব নোৱাৰা কাম নাই বুলি তেওঁলোকে বুজি উঠিছে এভিলিন গ্লেনি হেজ অলৰেডি একমপ্লিছড মোৰ দেন মষ্ট পিপল টুৱাইচ হাৰ এজ যে এভিলিন গ্লেনিয়ে আচলতে তাইতকৈ দুগুণ বয়সৰ মানুহতকৈ বহুত বেছি কাম কৰিছিল চি হেজ ব্ৰট percussion to the front of the orchestra তাই সেই মানে পাৰ্কাছনটো মানে অৰ্কেষ্ট্ৰাৰ বাদ্যযন্ত্ৰৰ একেবাৰে সন্মুখলৈ মানে লৈ আহিছিল আগশাৰীলৈ লৈ আহিছিল তাই যি পাৰ্কাছন বজাইছিল তাই যি মানে ঢোল বা তবলাৰ দৰে সেই বাদ্যযন্ত্ৰবিলাক বজাইছিল সেইবিলাক বাদ্যযন্ত্ৰ তাই বাদ্যযন্ত্ৰৰ আগশাৰীলৈ লৈ আনিছিল এণ্ড ডেমনষ্ট্ৰেটেড ডেট ইট কেন বি ভেৰি মুভিং আৰু এইটো প্ৰদৰ্শন কৰিছিল যে এইবোৰ খুব মানে কি কৰিব পৰা মানে খুব আৰু ইয়াক কিদৰে মানে আগুৱাই লৈ যাব পাৰি চি হেজ গিভেন ইনস্পাইৰেশ্যন টু দ'জ হু আৰ হেণ্ডিকেপড people who look to her and say if she can do it I can আৰু যিসকল মানুহ মানে হেণ্ডিকেপ হয় যিসকল শাৰীৰিকভাৱে অক্ষম লোক তেওঁলোকক মানে তেওঁ প্ৰেৰণা দিছিল তেওঁলোকে তাইলৈ চাই কৈছিল যে যদি তাই পাৰে আমি কিয় নোৱাৰিম and not the least she has given enormous pleasure to millions আৰু তাই বহুত মানুহক যে মিলিয়ন মানুহক তেওঁ বহুত নিযুত মানুহক বা অসংখ্য লোকক তেওঁ কি কৰিছিল মানে প্লিজাৰ যিটো আনন্দ দিব পাৰিছিল গতিকে এইখিনিতে এই লেচনটো শেষ হৈছে আৰু তোমালোকে যদি সেই লেচনটোৰ অসমীয়া অনুবাদখিনি অলপ হ'লেও মানে ভাল পালা তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো লাইক কৰিবা লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা ধন্যবাদ